এবাৰ এখন গাঁৱত ভৰত নামৰ এজন যুৱক আছিল। ভৰত বৰ এলেহুৱা আছিল আৰু সি নিজৰ জীৱনটোক লৈ বৰ নিৰাশাত ভুগিছিল। ইয়াৰ কাৰণো এয়াই আছিল যে সি এতিয়ালৈকে জীৱনত একোৱেই পোৱা নাছিল। সি একোৱেই কৰা নাছিল। সেয়েহে তাক লৈ ঘৰৰ সকলো বৰ চিন্তাত আছিল। ঘৰৰ সকলোৱে এইটোৱে বিচাৰিছিল যে সি কিবা এটা কৰক, ক'ৰবাত গৈ হ'লেও এটা চাকৰিকে কৰক। ঘৰৰ মানুহে তাক আনৰ উদাহৰণ দিও বুজাইছিল, কিন্তু এই বুজনি একো কামতে অহা নাছিল। আনফালে তাৰ লগৰ প্ৰায় সকলোৱে কিবা নহয় কিবা এটা কৰি আছিল। কোনোবাই হয়তো ভাল চাকৰি এটা কৰি আছিল, আন কোনোবাই হয়তো ভাল ব্যৱসায় কৰি আছিল, যাৰ বাবে ভৰতে যদি তাৰ বন্ধুক লগ পায় তেন্তে সি পলাবলৈ আৰম্ভ কৰে। সি সদায় আনক কেৱল এটা কথাই কয় যে সি চেষ্টা কৰি আছে। লাহে লাহে সি নিজকে আনৰ পৰা আঁতৰাই ৰাখিবলৈ ধৰিলে। তাৰ এনেকুৱা লাগিবলৈ ধৰিলে যে সি এই সংসাৰৰ বাবে এটা বোজা। সি তাৰ জীৱনৰ সকলো বিফলতাৰ দোষ ভগৱানৰ ওপৰত জাপি দিবলৈ আৰম্ভ কৰিলে। এদিনটো এনেকুৱা হ'ল যে সি নিজৰ জীৱনটো শেষ কৰি দিব। এইবুলি এদিন সি আত্মহত্যাৰ মানসিকতাৰে ৰাস্তাৰে গৈ আছিল। গৈ থাকোঁতে সি দেখিলে যে এজন সাধুৱে এজোপা গছৰ তলত বহি প্ৰবচন দি আছিল। কিছু সময় পিছত প্ৰবচন শেষ হোৱাত যুৱক ভৰত সাধুজনৰ ওচৰলৈ গৈ তাৰ জীৱনৰ সকলো কথা বিৱৰি ক'বলৈ ধৰিলে। হে বাবা, মই এটা বৰ ডাঙৰ সমস্যাত পৰিছোঁ। মই আজি আত্মহত্যা কৰিম বুলি ওলাই আহিছোঁ, কিন্তু হঠাৎ আপোনাৰ আশ্ৰমৰ ফালে চকু যোৱাত মনটোৱে ক'লে যে আপোনাক এবাৰ লগ কৰি যাওঁ। মই মোৰ জীৱনত প্ৰকৃততে সুখনো কি, প্ৰকৃততে দুখনো কি ধৰিবই পৰা নাই, আৰু মই এতিয়ালৈ জীৱনত একো এটা সফলতা পোৱা নাই। সেয়েহে মোৰ মনলৈ মোক নিজকে শেষ কৰি দিয়াৰ চিন্তা আহিছে। ভৰতৰ কথা শুনি সাধুজনে ক'লে, তোমালোকৰ বয়সৰ যুৱক যুৱতীৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হোৱা দেখা গৈছে। সকলোৱে নিৰাশাত ভোগে। জীৱনত কি কৰিম, কি নকৰিম, কি কৰিলে সুখ পাম, কি কৰিলে দুখ পাম, এইবোৰ চিন্তা কৰি থাকোঁতেই সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপায়। আৰু যেতিয়া চিন্তা কৰি শূন্যহে পায় তেতিয়া নিজকে শেষ কৰাৰ সিদ্ধান্ত লয় আৰু সকলো দোষ ভগৱানৰ ওপৰত জাপি দিয়ে। তুমি এইটো নকৰিলা, সেইটো নকৰিলা, মোৰ লগতহে এনেকুৱা কৰিলা। ভগৱানক কেৱল গালিহে পাৰে যে মই আজিৰ পৰা কোনো ভগৱান নামানো। তুমি যদি ভালকৈ লক্ষ্য কৰা তেন্তে ইয়াৰ প্ৰকৃত দোষী কোন জানানে? তুমি নিজেই। তুমি তোমাৰ সুখৰো কাৰণ আৰু তুমি তোমাৰ দুখৰো কাৰণ। প্ৰকৃততে তুমি তোমাক বুজি পোৱা নাই, তুমি নিজকে চিনিও পোৱা নাই। আজি মই তোমাক ভগৱান শ্ৰীকৃষ্ণই কোৱা কেইটামান অতি মূল্যৱান কথা ক'ম, যি কেইটা কথা জনাৰ পিছত তুমি বুজি পাবা যে ভগৱান শ্ৰীকৃষ্ণৰ মতে প্ৰকৃততে দুখনো কি, প্ৰকৃত সুখনো কি। এই কথাকেইটা যদি তুমি ধ্যানপূৰ্বক শুনা আৰু নিজৰ জীৱনত অনুসৰণ কৰা তেন্তে তুমি কেতিয়াও বিপদত নপৰা, আৰু পৰিলেও তুমি নিজকে নিজেই উদ্ধাৰ কৰিব পাৰিবা। গতিকে কথাখিনি মন দি শুনিবা, অতি মনোযোগেৰে শুনিবা। বাঢ়নীত যেতিয়ালৈকে এটা বান্ধ থাকে তেতিয়ালৈকে বাঢ়নীডাল ঠিকেই থাকে আৰু লেতেৰাবোৰ চাফা কৰে, জাবৰ চাফা কৰে। কিন্তু যেতিয়া সেই বাঢ়নীডালত লগোৱা বান্ধটোৱে বা গাঁঠিটোৱে খুলি যায় তেতিয়া সেই বাঢ়নীডাল নিজেই নিজৰ জাবৰ হৈ পৰে, লেতেৰা হৈ পৰে। সেয়েহে সদায় আপোনজনৰ লগত থাকি কাম কৰিবলৈ চেষ্টা কৰা, কাৰণ অনেকৰ মাজতেই একতা থাকে। আপোনজনৰ লগত থাকি কাম কৰিলে তুমি চাৰিওফালৰ পৰা সহায় পাবা। যি ব্যক্তিয়ে কেৱল শুই শুই সপোন দেখে সেই ব্যক্তিৰ সপোন কেতিয়াও বাস্তৱ নহয়, সাৰ্থক নহয়। সেই সপোনহে সাৰ্থক হয় যাৰ বাবে ব্যক্তিয়ে শুব নোৱাৰে। কিন্তু মই যি দেখিছোঁ তুমি এলেহুৱা স্বভাৱৰ, গতিকে এই স্বভাৱক তুমি সলনি কৰিব লাগিব। খোৱাত যদি এৰা তেন্তে তোমাৰ শৰীৰৰ কাৰণে লাভদায়ক। বাদ বিবাদ ত্যাগ কৰাটো সম্বন্ধৰ কাৰণে লাভদায়ক হ'ব। ঠিক সেইদৰে ব্যৰ্থ চিন্তা ত্যাগ কৰিব পাৰিলে তোমাৰ জীৱনৰ কাৰণে লাভদায়ক হ'ব। তুমি তোমাৰ সম্বন্ধক আপোনজনক সময় দিয়া উচিত, কাৰণ কাইলৈ কি হ'ব পাৰে কোনেও নাজানে। সময় হয়তো থাকিব কিন্তু সম্বন্ধই নাথাকিব। তুমি এইটো লক্ষ্য কৰিবা যে তোমাৰ কথাত যাতে আনে কষ্ট নাপায়, তোমাক বেয়া নাপায়, আৰু কোনোবাই তোমাক প্ৰশংসা কৰিলেও সেই প্ৰশংসাত উটি ভাহি নাযাবা, কাৰণ এই প্ৰশংসাত হয়তো স্বাৰ্থও থাকিব পাৰে। মানুহৰ জীৱনলৈ সমস্যা আহিবই,
সমস্যা থাকিবই, সমস্যা অহাৰ বা সমস্যা থকাৰ এটা কাৰণ থাকে। তোমাৰ জীৱনত সমস্যা আহিছে মানে তুমি তোমাৰ জীৱনত কিবা এটা সলনি কৰিবৰ হ'ল। জীৱনৰ এটা অতি সুন্দৰ কথা হৈছে যে জীৱনটো সদায় একে হৈ নাথাকে। এটা বয়সৰ পিছত সকলোৱে বুজি পাবলৈ আৰম্ভ কৰে যে দিন ভালেই হওক বা বেয়াই হওক ৰৈ নাথাকে, গৈ থাকে। জীৱনৰ কিছুমান অধ্যায় এনেকুৱা থাকে যে আজি নহ'লে কাইলৈ সেই অধ্যায় বন্ধ হোৱাটো নিশ্চিত। সেয়েহে যিটো আজি তোমাৰ নহয় তাক জোৰকৈ তোমাৰ বুলি ক'লে কিবা জানো লাভ হ'ব? লাগিলেই তুমি অকলেই থাকা, কিন্তু কাকো জোৰকৈ তোমাৰ লগত ৰাখিবলৈও চেষ্টা নকৰিবা। জোৰকৈ কাৰো লগত সম্বন্ধ কৰিবলৈ চেষ্টা নকৰিবা। মনত ৰাখিবা, আজিকালি মানুহে সোনকালে সোধে তুমি কি কৰিছা মোৰ কাৰণে। ব্যক্তি যিমানেই বেয়া নহওক এটা হ'লেও ভাল গুণ নিশ্চয় থাকে। সেয়েহে সদায় ভাল গুণটো আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা। কোনোবাই যদি তোমাক সোধে যে তুমি কেনে আছা, তেতিয়া তোমাৰ বেয়া অৱস্থা জানো ভাল হ'ব? কিন্তু মনত অলপ হ'লেও শান্তি পাবা যে এই ভিৰৰ মাজত কোনোবাই তোমাৰ খবৰ লৈছে। নিকৃষ্ট মানসিকতাৰ ব্যক্তিক এবাৰ বুজালে যদি বুজি পালেহেঁতেন, তেন্তে ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও মহাভাৰত হ'বলৈ নিদিলেহেঁতেন। সম্বন্ধ এনেকৈ বজাই ৰাখা যাতে সেই সম্বন্ধৰ এনাজৰীডাল জীৱনত কেতিয়াও নিচিগে। কেতিয়াও উদাস হৈ নাথাকিবা, কাৰণ তোমাৰ উদাসীনতাই আনৰো উদাসীনতাৰ কাৰণ হ'ব পাৰে। এই সংসাৰৰ 4টা স্থান কেতিয়াও ভৰি নাথাকে: সমুদ্ৰ, শ্মশান, পিয়াহৰ কলহ আৰু মানুহৰ মন। দৰিদ্ৰতাৰ অভিশাপ, দুমুখীয়া মানুহৰ মতামত কেতিয়াও ল'ব নালাগে। তোমাৰ যদি টকা পইচা ধন সম্পত্তি আছে তেন্তে তোমাৰ অযোগ্যতা কোনেও নেদেখে। আৰু তোমাৰ ওচৰত যদি টকা পইচা ধন সম্পত্তি একো নাই তেন্তে তুমি শ্ৰেষ্ঠ হ'লেও তোমাৰ যোগ্যতাক কোনেও নেদেখে। তোমাৰ আপোন সেইজনে যি আনৰ পৰা পুৰস্কাৰ ল'বলৈ তোমাক তিৰস্কাৰ নকৰে। যেনেকৈ অলপ ঔষধে ভয়ংকৰ ভয়ংকৰ ৰোগকো শান্ত কৰে, ঠিক তেনেকৈ ভগৱানৰ প্ৰতি থকা অলপ ভৰসাই বহুত দুখ কষ্ট নাইকিয়া কৰে। ভালেই হওক বা বেয়াই হওক সময় সলনি হয়। সেয়েহে ভাল সময়ত এনেকুৱা ভুল কাম কেতিয়াও নকৰিবা যে বেয়া সময়ত মানুহে তোমাক অকলে এৰিব। অলপ চলপ অভাৱ থকা অতি আৱশ্যক। মানুহ যেতিয়া মানুহৰ নিচিনা হোৱাটো অতি আৱশ্যক। তোমাৰ কাৰণে যদি কোনোবাই সুখ পায় তেন্তে সেয়া অতি উত্তম কথা। কিন্তু কোনোবাই যদি তোমাৰ কথাত তোমাক বেয়াও পায় তেন্তে কেতিয়াও দুখ নকৰিবা, কাৰণ মানুহে সদায় সেইজোপা গছত সেই শিলগুটি বেছিকৈ দলিয়ায় যিজোপা গছৰ ফল মিঠা। যেনেকৈ মানুহে চাবি নবনোৱাকৈ কেতিয়াও এটা তলা নবনায়, তেন্তে তেওঁতো ভগৱান, তেওঁ কেতিয়াও সেই সমস্যাত নেপেলায় যাৰ কোনো সমাধান নাই। মৌন হৈ থকাটো এক প্ৰকাৰৰ সাধনা, আৰু জানি বুজি কোৱাটো এটা কলা। কোনেও নাজানে বা জানিবও নিবিচাৰে যে তুমি কি পৰিস্থিতিত জীয়াই আছা। তুমি তোমাৰ পৰিস্থিতি নিজেই সলনি কৰিব লাগিব। তুমি নিজকে ইমান শক্তিশালী হোৱাৰ বাবে প্ৰতিশ্ৰুতি দিয়া যাতে এই সংসাৰৰ কোনো শক্তিয়ে তোমাৰ মনটোক অশান্ত কৰিব নোৱাৰে। যদি তুমি সদায় দুখৰ ওপৰতে ধ্যান দিয়া তেন্তে সদায় দুখী হৈ থাকিবা, আৰু যদি সুখত ধ্যান দিয়া তেন্তে সদায় সুখী হৈ থাকিবা। অৰ্থাৎ তুমি যি বস্তুৰ ওপৰতে ধ্যান দিবা সেই বস্তুটোৱে সক্ৰিয় হৈ উঠিব আৰু তোমাৰ জীৱনত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিব। এয়াই প্ৰকৃতিৰ নিয়ম যে হৃদয়েৰে যি দিয়া যায় সেয়া হাতেৰে দিব নোৱাৰি, আৰু যি মনেৰে কোৱা হয় সেয়া শব্দেৰে ক'ব নোৱাৰি। ব্যৰ্থ চিন্তা নকৰিবা। যিয়ে তোমাক এই পৃথিৱীলৈ পঠিয়াইছে তেওঁ তোমাতকৈ বেছি চিন্তা কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুমি কাক হেৰুৱাবা, কি হেৰুৱাবা, ভয় কৰি কিয় জীয়াই আছা, য'ত এই সংসাৰত তোমাৰ একোৱেই নাই। তুমি আহিছাও খালী হাতে, আনকি এখন বস্ত্ৰও তোমাৰ শৰীৰত নাছিল, আৰু যাবও লাগিব তেনেকৈ। কিন্তু ৰৈ যাব কেৱল আৰু কেৱল মাত্ৰ তোমাৰ কৰ্ম, তোমাৰ কাম। সেয়েহে তোমাৰ কৰ্মেৰে নিজৰ পৰিচয় গঢ়া। গতিকে এইবোৰ ব্যৰ্থ চিন্তা এৰা আৰু নিজৰ কাম কৰি যোৱা, কাৰণ পৰমাত্মা এই সকলো চিন্তা সমস্যাতকৈ বহুত ডাঙৰ। জীৱনটো জীয়াই থাকিবলৈ দুখটো পাবাই। মৃত্যুৰ পিছততো সকলো শেষ, আনকি তোমাক যে জ্বলোৱা হৈছে সেয়াও গম নাপাবা। সংসাৰৰ এই ভিৰত শান্তি কেনেকৈ পাবা? কেতিয়াবা অলপ অকলশৰীয়া হৈও থাকিবলৈ চেষ্টা কৰা, নিজক বুজি পাবা। মানুহে বেয়া সময়টো পাহৰিব পাৰে, কিন্তু সেই বেয়া সময়ত যিয়ে বেয়া কৰিলে তেওঁ কেতিয়াও নাপাহৰে।
সদায় ভাল চিন্তাত ইমানেই ব্যস্ত হোৱা যাতে বেয়া চিন্তাই তোমাক স্পৰ্শই কৰিব নোৱাৰে। এটা কথা সদায় মনত ৰাখিবা, যি ব্যক্তিয়ে নিজৰ অভ্যাস সলনি কৰিছে তেওঁৰ ভৱিষ্যতো সলনি হ'ব। কিন্তু যি ব্যক্তিয়ে নিজৰ অভ্যাস সলনি কৰিব নোৱাৰে তেওঁৰ লগত সেয়াই হৈ থাকিব যি আজিলৈ হৈ আছে। সময় কেতিয়াও ৰৈ নাথাকে, সেয়া সকলোৱে জানে। আজি যদি বেয়া হৈ আছে তেন্তে কাইলৈ ভাল হ'বই। সেয়েহে তুমি নিস্বাৰ্থভাৱেৰে কাম কৰা যি তোমাৰ হাতত আছে। জীৱনত যিমানেই দুখ নাহক কিয় কেতিয়াও সেইবিলাকৰ পৰা পলাবলৈ চেষ্টা নকৰিবা, কাৰণ তুমি যিমানেই পলাবা সিমানেই তোমাৰ পিছ ল'ব। সেয়েহে সমস্যা বা দুখৰ সাহসেৰে সন্মুখীন হোৱা, যাতে সমস্যা দুখ তোমাৰ ওচৰলৈ আহিবলৈ ভয় কৰে। যিয়ে কয় যে তেওঁৰ ওচৰত সময় নাই, আচলতে তেওঁৰ ওচৰত সময় যথেষ্ট থাকে, কিন্তু তেওঁলোকে তোমাক সময় দিব বিচৰা নাই। এই কথাটো তুমি যিমানেই বুজি পাবা সিমানেই তুমি খালত পৰাৰ পৰা বাচিবা। সেয়েহে আগলৈ তুমি তেনে ব্যক্তিৰ পৰা কেতিয়াও সময় নিবিচাৰিবা। ভগৱান বা পৰমাত্মাইতো কেৱল তোমাক পথহে দেখুৱাব। সেই পথেৰে আগবাঢ়ি যোৱাটো বা নোযোৱাটো কেৱল তোমাৰ কথা। কাৰণ যিয়েই নহওক কেতিয়াও খং নকৰিবা, মনটোক সদায় শান্ত ৰাখিবলৈ চেষ্টা কৰিবা আৰু চিন্তা কৰিবা, তাৰ পিছতহে সিদ্ধান্ত ল'বা। জোৰে জোৰে চিঞৰিলে কেতিয়াও সমস্যা সমাধান নহয়, মৌন হৈ থাকিলেহে সমস্যাৰ সমাধান ওলায়। জীৱন এটা পাইছা যেতিয়া কিবা এটা কৰি দেখুওৱা, নহ'লে আজিকালি ঘোচ দি হ'লেও ইতিহাসৰ পৃষ্ঠা সলনি কৰিব পাৰি। চিলা আৰু জীৱনৰ মাজত এটাই সমানতা, যেতিয়ালৈকে তুমি ওপৰত থাকিবা সকলোৱে তোমাক বাহ দিব। এই সংসাৰখনেই হৈছে সাপৰ বস্তি, দংশন কৰে সম্বন্ধ বজাই ৰাখি। ইয়াত ভৰসা বহুতেই দামী, কিন্তু ঘৃণা সিমানেই সস্তীয়া। যদি কোনোবা তোমাৰ লগত থাকিব নোখোজে তেন্তে তেওঁক যাবলৈ দিয়া, কাৰণ জোৰকৈ ধৰি ৰখা সম্বন্ধত কেতিয়াও শান্তি নাথাকে। এয়া প্ৰয়োজনীয় নহয় যে কাৰোবাক মিঠা খুৱাইহে জীৱনটো মিঠা কৰিব পাৰি। মিঠা শব্দেৰেহে মানুহৰ জীৱনত মিঠাচ আনিব পাৰি। মৌন হৈ থাকিলে গম পোৱা যায় যে কোন আপোন তোমাৰ। জীৱনত জিকিবলৈ কেতিয়াবা দুখোজ পিছুৱাবলগীয়াও হয়। গুৰুত্ব আৰু সময়ো বৰ আচৰিত। যাক গুৰুত্ব দিয়া যায় তেওঁ সময় নিদিয়ে, আৰু যাক সময় দিয়া যায় তেওঁ গুৰুত্ব নিদিয়ে। তোমাৰ পক্ষে সম্ভৱ নহ'লে কাৰোবাক মিছা প্ৰতিশ্ৰুতি নিদিবা। তোমাৰ বাবে কাৰোবাক অপেক্ষা নকৰাবা। কাৰোবাক তুমি যিমান মান সন্মান দিলেও তোমাক ঠগিব, তোমাৰ লগত প্ৰবঞ্চনা কৰিব, কাৰণ তুমি মানুহৰ স্বভাৱ কেতিয়াও সলনি কৰিব নোৱাৰা। কাৰোবাৰ বৰ্তমান পৰিস্থিতিক লৈ কেতিয়াও নাহাঁহিবা, কাৰণ সময় সলনি হৈয়ে থাকে। সময়ৰ লগে লগে মানুহৰ কৰ্মও সলনি হয়, আৰু কৰ্মই মানুহৰ ভাগ্যও সলনি কৰে। সময়ত ইমান শক্তি থাকে যে মুহূৰ্ততে কাৰোবাৰ ভাগ্য সলনি কৰিব পাৰে। যি মনত থাকে সেয়া কৈ দিব লাগে, কাৰণ সঁচা ক'লে সিদ্ধান্ত ল'ব পাৰি, কিন্তু মিছা ক'লে দূৰত্বহে বাঢ়ি যায়। কাৰোবাক চিনিবলৈ মাত্ৰ এটা কথা ক'লেই হ'ল যে মই হয়। তাৰ পিছত লক্ষ্য কৰিবা মানুহে নিজৰ প্ৰকৃত পৰিচয় দেখুৱাই দিব। কিছুমান মানুহ এনেকুৱা থাকে যিয়ে ভাবে যে আনক জ্বলাই আছে, কিন্তু নিজেই নিজক যে জ্বলাই আছে সেয়া গমেই নাপায়। ভগৱান তেতিয়ালৈকে সুখত থাকে যেতিয়া সকলো দুখৰ উপৰিও মানুহে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে। আৰু এইটো সদায় মনত ৰাখিবা যে সময়ৰ লগে লগে সেই বিশ্বাসৰ মূল্য ভগৱানে নিজেই দিয়ে। দুখ কষ্ট সহ্য কৰিও যিয়ে হাঁহি থাকে, বিশ্বাস কৰিবা তেওঁৰ প্ৰতিশোধ ভগৱানে নিজেই লয়। আজিকালি তুমি কাকো এইটো অনুভৱেই কৰিবলৈ নিদিবা যে তুমি ভিতৰৰ পৰাই ভাগি পৰিছা, কাৰণ মানুহে ভগা ঘৰৰ ইটা এটাও উঠাই লৈ যায়। মানুহে যেতিয়া অতি সুখত থাকে তেতিয়া নজৰ লাগে, আৰু যেতিয়া অধিক দুখত থাকে তেতিয়া নিমখ ঢালে। মানুহে উপবাসে থাকে, লঘোণে থাকে, কেৱল আহাৰ নোখোৱাকৈ, কিন্তু মনত আনৰ প্ৰতি ঈৰ্ষা, হিংসা, বেয়া চিন্তা পাগলি থাকে। জীৱনত ইমান তিতা নহ'বা যে আনে হজমেই কৰিব নোৱাৰে, আৰু ইমান মিঠাও নহ'বা যে সহজে গিলি পেলাব পাৰে। জীৱনত সেইজনহে তিষ্টি থাকে যে ভিৰৰ পৰা আঁতৰি আহি নিজে ৰাস্তা বনাই আগবাঢ়ে। কাৰোবাক যদি বেছি গুৰুত্ব দিয়া তেন্তে তোমাক ভগা চিগা লোহাৰ দৰে গণ্য কৰিব। ভাগ্যইও সেইজনকহে লগ দিয়ে যে নিজৰ ফালৰ পৰাই সফলতা পাবলৈ চেষ্টা কৰে।
তুমি আজি দাপোন, সেয়েহে তোমাক সকলোৱে চাই যায়, কিন্তু কাইলৈ যেতিয়া তুমি ভাগি পৰিবা তেতিয়া তোমাৰ পৰা নিজকে বচাইহে চলিব। মানুহৰ ইচ্ছানো কি? মাত্ৰ পৰিস্থিতিয়ে সজাই এটা পুতলা। মানুহে নিজৰ জীৱনৰ ৰাস্তা নিজেই বনাব লাগিব। যিয়ে এই কথাটো বুজি পায় সুখ আনন্দই তেওঁৰ ঠিকনা বিচাৰি লয়। মানুহৰনো কি? আজি তোমাৰ বিষয়ে আলোচনা কৰিব, কাইলৈ তোমাক লৈ ঠাট্টা কৰিব, আৰু তৃতীয় দিনা সকলো পাহৰি যাব। সেয়েহে মানুহৰ চিন্তা কৰিবলৈ এৰা, নিজৰ কাম কৰা। কাম সেয়াহে কৰা যি তুমি পচন্দ কৰা। মানুহে তোমাৰ কামৰ কথা কেতিয়াও নুসুধে, সুধিব কেৱল ফলাফলৰ কথা। ভগৱানৰ প্ৰতি যদি শ্ৰদ্ধা ভক্তি ৰাখা তেন্তে তেওঁৰ দয়া কৃপা সদায় তোমাৰ ওপৰত থাকিব। ভগৱানৰ প্ৰতি কৃতজ্ঞতা থাকিলে দুখো সুখলৈ পৰিণত হয়। আমি যাৰ কথা বেছি চিন্তা কৰোঁ প্ৰায় সেই মানুহে আমাক বুজিবলৈ চেষ্টা নকৰে। জীৱনত দুখ কষ্ট সমস্যা যিমানেই নহওক চিন্তা কৰিলে আৰু বেছি বাঢ়ি যায়, মৌন হৈ থাকিলে কমি যায়, আৰু ধৈৰ্য ধৰিলে একেবাৰে নাইকিয়া হৈ যায়। জীৱনটো যদি এবাৰ ভালকৈ লক্ষ্য কৰা তেন্তে দেখিবা যে জীৱনটোত সময় বহুতেই কম। সেয়েহে যিয়ে তোমাৰ লগত ভাল ব্যৱহাৰ কৰিছে তেওঁক ধন্যবাদ জনোৱা, আৰু সেইসকলক হাঁহি হাঁহি ক্ষমা কৰি দিয়া যিয়ে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। জানানে মানুহে তোমাৰ মূল্য কিয় নুবুজে? কাৰণ তুমি তেওঁলোকক এইটো বুজাই দিছা যে তুমি তেওঁলোকৰ কাৰণে। সেয়েহে মানুহে তোমাক যেতিয়াই ইচ্ছা তেতিয়াই নিজৰ লাভৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। এই সংসাৰখন এইকাৰণে বেয়া নহয় যে ইয়াত বেয়া মানুহ যথেষ্ট আছে, এইকাৰণে বেয়া যে ইয়াত ভাল মানুহ সদায় মৌন হৈ থাকে। নিজৰ ওপৰত যিমান পাৰা ভৰসা ৰাখিবা, বিশ্বাস ৰাখিবা, কাৰণ নক্সাটো চৰাইৰ ওচৰতো নাথাকে, তথাপি সিহঁতে নিজৰ ৰাস্তা নিজেই উলিয়াই লয়। কেতিয়াও এনেকৈ ভাবি দুৰ্বল নহবা যে তুমি অকলে, এয়া ভাবিহে আগবাঢ়িবা যে তুমি অকলেই যথেষ্ট। মানুহে সেইটো নাচায় যে তুমি সুখত আছা নে দুখত আছা। মানুহে কেৱল সেয়াহে চায় যে তুমি তেওঁলোকক সুখত ৰাখিছা নে দুখত ৰাখিছা। তোমাৰ ওচৰত যি আছে তাকে লৈ সুখ আনন্দ তুমি তেতিয়াহে কৰিব পাৰিবা যেতিয়া তুমি তোমাৰ ওচৰত যি নাই তাক লৈ চিন্তা কৰা বন্ধ কৰিবা। সফলতা পাবলৈ তুমি অকলেই খোজ দিব লাগিব। তোমাৰ ওচৰলৈ মানুহ তেতিয়াহে আহিব যেতিয়া তুমি সফলতা পাবা। আজিকালি মানুহে কোনো স্বাৰ্থ নোহোৱাকৈ কাৰো সন্মান নকৰে। সেয়েহে নিজকে ইমান সফল কৰি তোলা যাতে মানুহে তোমাক বিনা স্বাৰ্থত সন্মান কৰিব পাৰে। এই গোটেই কথাখিনিৰ পৰা তুমি এটা কথা ভালকৈ মনত ৰাখিবা, যি পাৰ হৈ গ'ল অতীত হৈ গ'ল, তাক পাহৰিবলৈ চেষ্টা কৰা। তাকে লৈ ভাবি গুণি বহি নাথাকিবা, আৰু অতীতক লৈ নাকান্দিবা, কাৰণ মানুহে অতীতত হোৱা বেয়াবোৰক লৈহে কান্দি বহি থাকে। আহিবলগীয়া সময় তোমাৰ নিজে নিজে আহিব। মাত্ৰ এবাৰ তুমি বৰ্তমানত জীয়াই থাকিবলৈ চেষ্টা কৰা। যিবোৰ কথাক লৈ তুমি দুখ কৰি আছা সেইবোৰে জানো তোমাৰ অতীত সলনি কৰিব পাৰিব? কেতিয়াও নোৱাৰে। আৰু তুমি ভৱিষ্যতৰ কথা চিন্তা কৰিও বহি থাকিব নোৱাৰা, কাৰণ তেনে চিন্তাই তোমাৰ ভৱিষ্যত জীৱন চম্ভালিব নোৱাৰে। সেয়েহে বৰ্তমানৰ আনন্দ লৈ জীয়াই থকাটোৱে হৈছে আচল সুখ, প্ৰকৃত সুখ, আৰু অতীত আৰু ভৱিষ্যতক লৈ জীয়াই থকাটোৱে হৈছে মানুহৰ আচল দুখ, প্ৰকৃত দুখ। এই সংসাৰত আটাইতকৈ শক্তিশালী ব্যক্তি কোন জানানে? সেইজন যিয়ে ঠগ প্ৰবঞ্চনা খায়ো মানুহৰ সহায় কৰিবলৈ নেৰে, নিজকে আগবঢ়াই লৈ গৈ থাকে। গতিকে তুমি সেই শক্তিশালী ব্যক্তিজন হোৱা। এই সংসাৰক দেখুৱাই দিয়া যাতে মানুহে তোমাক অনুসৰণ কৰিবলৈ বাধ্য হৈ পৰে। তুমি এনেকৈ ভাবা যে আজিয়েই তোমাৰ জীৱনৰ শেষ দিন, গতিকে তুমি এই সময়খিনিৰ ভিতৰত কি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কাম কৰিব পাৰা। তুমি এতিয়া যোৱা ভৰত, আৰু যেতিয়াই তোমাৰ ইচ্ছা তেতিয়াই তুমি আহিবা। মোৰ আশ্ৰমৰ দুৱাৰ তোমাৰ বাবে সদায় খোলা থাকিব। সাধুৰ কথা শুনি ভৰতৰ চকুত চকু পানী নিগৰিবলৈ ধৰিলে, আৰু আৱেগিক হৈ ক'বলৈ ধৰিলে, হে বাবা, মই আজি বহুত ডাঙৰ ভুল সিদ্ধান্ত লৈ আহিছিলোঁ। সুখ দুখৰ সন্ধানত নিজকে শেষ কৰাৰ নিচিনা মহাপাপ কৰিবলৈ ওলাইছিলোঁ। আপোনাৰ মহান অমৃত বাণীয়ে মোৰ মনটো ফৰকাল কৰি তুলিলে। মই আকৌ সেইদিনা আপোনাৰ ওচৰলৈ আহিম, যিদিনা মই এজন সফল ব্যক্তি হ'ম। আপোনাক অশেষ ধন্যবাদ বাবা, আপোনাক অশেষ ধন্যবাদ।